ও দাদা কি উফ হেৰি কি ৰাখে ৰাখক কি আছে? চব আছে চিপছ জিংছ চকোপাই ধূপ চব আৰু কি লাগব কি লাগছিল কিবা কানি? তুমি নতুন নেকি হা? এই মই নতুনকে আহিছোঁ তাকেতো আজি প্ৰথম দেখা পাইছো তোমাক। আগতে কোম্পানীত কাম কৰিছিলোঁ অ এখন বেপাৰ কৰি আছোঁ এতিয়া বৰ্তমান 7 দিন হ'ল 7 দিন কিলাৰ লাগছিল তুমি নতুন। এইটো ক্লিয়াৰ ৰাখক 100 টকাকে আপুনি ৰাখিব পাৰিব কিন্তু 20 টকা লাভ হ'ব আপোনাৰ তুমি বস্তুৰ দাম জানা নাই? এতিয়া জানা নাই হলচেলতকে বহুত ওপৰত কৈছো তুমি দাম। এইটো মই ৰ'ব অকণমান নামো মই গৰম এইটো কি দাম? চকু পাই এইটো 150 টকা আপোনাৰ 30 টকা লাভ হ'ব নাই তোমাৰ ক'ৰবাত কিবা দাম চাবা লগা আছে নেকি? চাই ল বস্তুৰ দাম ক'ৰবাত বহুত ভুল হৈ আছে। নতুন নে তুমি? বস্তুৰ দাম জানা নাই এনেকে বেপাৰ কৰিব হ'লে কি হ'ব? কেনেকৈ খাম নহ'লে কেনেকে খাম মানে বেপাৰ কৰিলে বস্তুৰ দামটো প্ৰথমতে জানিব লাগিব। আপোনালোকে হলচেলৰ পৰা নাই মালগিলা খান আনো হয়নে নহয়? ইয়াতে আমি বেপাৰ কিয় কৰিছোঁ 5 টকা 10 টকা এনেকৈ লাভ কৰি পেলাই আমি 500 টকা এটা হাজিৰা লওঁ নহ'লে খাম কেনেকৈ আমি নহয় মই এইটো কথা মই ৰাখিলো মোৰ ৰাখিব লগা আছিল কিন্তু তুমি বস্তুৰ দাম জানা নাই নহয়। বস্তুৰ দাম 5 টকা বেছি হ'বই এতিয়া ঘৰত দিবি আছোঁ না কওকচোন বাৰু আপোনাৰ ঘৰত দিবি আছোঁ বস্তুটো নিজে অলপ চিন্তা কৰিব লাগে কথাবিলাক মই ফুৰিবও যাম বজাৰৰ পৰা মালখিনিও লৈ আহিম হলচেলৰ পৰা তাতে কমত পাম মই। কমত কেনেকৈ পাব গাড়ীত তেলত যাব আপোনাৰ দিনটো আপোনাৰ এনে বেকাৰ ঘূৰি থকা যাব বেকাৰ ঘূৰি থকা নাযায় কিয় যাব? মোক জিং লাগে কিলাৰ লাগে চকোপাই লাগে লগা বস্তু মোৰ বহুত আছে কিন্তু তোমাৰ লগত মোৰ দামত নিমিলিব না। প্ৰথমতে তোমাৰ ভুল হৈছে এই বস্তুৰ দাম কোৱাত। এই চকোপাইটো 150কে ধৰিম এই গোটাখিনি ৰাখকচোন মই কিবা এটা মিলাই দিমতো। নাই সেনেকে নিমিলে তুমি মিলাই দিম বুলি ক'লে মিলিব নেকি? আৰু মালগিলা হলো ইমান হেৰি মাল নহয় 1 নম্বৰটো আনা নাই তুমি। ঐ 1 নম্বৰে নাই ঐ চকোপাই 2 নম্বৰে কৰিব পাৰিব নেকি? চকোপাৰ কথা কোৱা নাই মই গোটাখিনি বস্তু চাইছো মোৰ পচন্দ হোৱা নাই বস্তুখিনি মিলে নাই। আমাৰ দোকানৰ বস্তু তুমি চাই আহাচোন কি ভেৰাইটিজ মাল আছে কি ধুনীয়া মাল ইয়াতে চব 2 নম্বৰী বস্তু। আমাৰ 2 নম্বৰী মানে মই বেলেগ বস্তু 2 নম্বৰী কথা কোৱা নাই। কোম্পানী গিলা আমাৰ গিলান কোম্পানী নচলে নহয় আমাৰ তাই। এইটো কি লেখা আছে? সেইটো ঠিকে আছে কিন্তু তুমি ইয়াতে 100 টকা দাম কৈছ আৰু ইয়াতে এইটো পাই আমি আনো 70-80 টকা আনো। তুমি বস্তুৰ দাম জানি ল'বা আগে সেনেকে নহয় দিয়া নৰো দিয়া। আপোনালোকে আমাৰ দুখ বুজি নাপায় এই কিমান কষ্ট কৰি পেলাই গাড়ীখন লৈ আছো ঘৰত মাল দিবাক দিলো তোমাৰ দুখ বুজাওতো আমাৰ দোকানৰ অৱস্থা সেই হৈছে। ডাঙৰ হলচেলৰ পৰা মালা নাই আনিবই লাগিব তাতে প্ৰফিট পাওঁ। তোমাৰ তাতে কি প্ৰফিট দিবা তুমি? আৰে দিনটো হাজিৰা নাযায় আপোনাৰ। তুমি এখন বেপাৰ কৰি পেলাই আমাক কি প্ৰফিট দিবা কোৱাচোন? তুমি নৰ প্ৰফিট দিবা সেইকাৰণে আমি ডাঙৰ হলচেলৰ পৰা আনিব লগা হয় মাল। মিলাই দিম নাই নালাগে দিয়া নাৰাখো কি ৰাখে ৰাখকচোন। না আকৌ নাৰাখো তুমি বস্তুৰ দাম জানা নাই যাতে আকৌ নাৰাখো। মই যাওঁ তুমি যোৱা তোমাৰ নৰ যোৱা বেপাৰ কৰিবা। অসমীয়া চলি বেপাৰৰ লাইন নাই যোৱা এতিয়া 1 টকা যাত্ৰা যাত্ৰা হলে মোৰ গাত দুখ নেকি? তোমাৰ গাত দুখ তুমি বেপাৰটো কৰিব জানা নাই সেইকাৰণে যাত্ৰা কৰিব পাৰা নাই। 95কে ধৰিম 95কে নালাগে দিয়া হ'ব দিয়া মই যাওঁ দিয়া হ'ব দিয়া মই নাৰাখো দে। হ'ব আপোনালোকে আমাৰ গৰিবৰ দুখ বুজি নাপায়। ডাঙৰ হলচেলাৰ সেইগিলাখান দোকানক চিনি পায়। হ'ব বাৰু এই মাল নাৰাখে লগা হ'লে কিবা এটা কৰিম আৰু উপায় নাই। দিয়ক ডুপ্লিকেট মাল আনিছোঁ বাৰু হ'ব বুজিব গেছি ইমান কষ্ট এটা বস্তু নাহিল আঘাইতাক দিলে ৰাখোনে নালাগে যোৱা তুমি যোৱা।